নমস্কাৰ ইয়া হল লাইভ আৱাৰ আৰু ষ্টুডিঅত মই প্ৰাঞ্জল প্ৰতিভা হাজৰিকা এতিয়া বিতং খবৰ বৰপেটাৰ পৰা আহিছে খবৰ বিস্ফোৰকসহ জেহাদী সন্দেহত গ্ৰেপ্তাৰ কৰা হৈছে দুই যুৱকক বৰপেটাৰ হাউলিৰ উত্তৰ কালঝাৰত আৰক্ষী অভিযান চলাই ধৃত দুই যুৱক উত্তৰ কালঝাৰৰ মুকদ্দাছ আলী আহমেদ আৰু জনিয়াৰ শফিকুল ইছলাম ধৃত মুকদ্দাছ আলীৰ ঘৰৰ সন্মুখৰ বাগিচাৰ পৰা হস্তনিৰ্মিত তিনিটা বোমা ইলেক্ট্ৰনিক ডিটনেটৰ তিনিটা আৰু এক্সক্লুসিভ নিউজেন 19 চাৰিটা লগতে 5টা মোবাইল জব্দ কৰিছে ধৃত দুই যুৱক সম্পৰ্কত ভিনিহিয়েক আৰু খুলখালিয়েক আৰু এওঁলোক সম্পৰ্কত যদিও এগৰাকী সম্পৰ্কিত ব্যক্তি বুলি ইতিমধ্যে পৰিচিত হৈছে কিন্তু সমান্তৰালভাৱে তেওঁলোক জেহাদী কাৰ্যকলাপৰ সৈতে জড়িত বুলি বিস্ফোৰক খবৰ সন্মুখলৈ আহিছে জেহাদী সন্দেহতে গ্ৰেপ্তাৰ কৰা হৈছে এই দুই যুৱকক বৰপেটাত বিস্ফোৰকসহ জেহাদী সন্দেহত দুই যুৱকক গ্ৰেপ্তাৰ কৰাৰ খবৰ আমি পুনৰ জনাইছো বৰপেটাৰ হাউলিৰ উত্তৰ কালঝাৰত আৰক্ষী অভিযান চলাই ধৃত দুই যুৱক উত্তৰ কালঝাৰৰ মুকদ্দাছ আলী আহমেদ আৰু জনিয়াৰ শফিকুল ইছলাম ধৃত মুকদ্দাছ আলীৰ ঘৰৰ সন্মুখৰ বাগিচাৰ পৰা হস্তনিৰ্মিত তিনিটা বোমা ইলেক্ট্ৰনিক ডিটনেটৰ আৰু বিভিন্ন ধৰণৰ নথিপত্ৰ লগতে 5টা মোবাইল জব্দ কৰিছে আৰক্ষীয়ে এই ধৃত দুই যুৱক সম্পৰ্কত ভিনিহিয়েক আৰু খুলখালিয়ে অসমত এতিয়া কোভিডৰ সংক্ৰমণ ভয়াবহভাৱে বৃদ্ধি পাইছে বিগত 24 ঘণ্টাত অসমত 273 জন কোভিডত আক্ৰান্ত হৈছে আৰু কোভিডত আক্ৰান্ত হৈ এজনৰ মৃত্যু হৈছে মৃত লোকজন কামৰূপ মহানগৰৰ এনএইচএমৰ এক তথ্যত এই কথা প্ৰকাশ পাইছে কামৰূপ মহানগৰৰ 100 জন লোক কোভিডত আক্ৰান্ত হৈছে ইফালে কামৰূপৰ 46 জন ডিব্ৰুগড়ত 24 জন দৰঙত 17 জন আক্ৰান্ত হৈছে কোভিডত বৃহস্পতিবাৰৰ দিনটোত কোভিডত আক্ৰান্ত হৈ এজনৰ মৃত্যুৰ খবৰ ইতিমধ্যে আমি জনাইছো ৰাজ্যৰ সম্প্ৰতি 1138 জন কোভিডত আক্ৰান্ত হৈছে বিগত 24 ঘণ্টাত ৰাজ্যত পজিটিভিটিৰ হাৰ 10.38% উল্লেখযোগ্য যে WHO ইতিমধ্যে সতৰ্কবাণী জাৰি কৰিছে যে প্ৰিকশ্যনাৰী ড'জ যাক আমি বুষ্টাৰ ড'জ বুলি বিভিন্নজনে উল্লেখ কৰোঁ সেই ড'জটো ল'ব লাগে আৰু যিকোনো প্ৰকাৰে ল'বলৈ ইতিমধ্যে কোৱা হৈছে কেৱল 60 বছৰৰ ওপৰৰ ব্যক্তিয়ে নহয় 18 বছৰৰ ওপৰৰ সকলো ব্যক্তিয়ে ল'ব লাগে বুলি কোৱা হৈছে আমাৰ জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্য বৰ্তমান লাইভত আছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ পৰা বলেন গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ অধীক্ষকগৰাকী তৃতীয়বাৰৰ বাবে কোভিডত আক্ৰান্ত হৈছে আৰু ৰাজ্যত সামগ্ৰিকভাৱে কোভিডত আক্ৰান্তৰ হাৰ বৃদ্ধি পাইছে বিশেষকৈ গুৱাহাটী মহানগৰীত এতিয়া 24 ঘণ্টাত 100 জনলৈকে বৃদ্ধি পাইছে হঠাৎ এই বৃদ্ধি WHO সতৰ্কতা বাণীও জাৰি কৰিছে আপোনাৰ লগত কি তথ্য আছে চাওক কোভিডৰ প্ৰথমটো মৃত্যুৰ খবৰ এই মুহূৰ্তত আহিছে আৰু হেয়া হৈছে যদি এই বছৰৰ চোৱা হয় তেতিয়াহ'লে তৃতীয়টো কোভিডৰ যিটো সেই কোভিডৰ ঢৌত এগৰাকীৰ মৃত্যুৰ খবৰ এই মুহূৰ্তত আহিছে আৰু হেয়া হৈছে কামৰূপ মহানগৰ জিলাত আৰু যদি চোৱা হয় সামগ্ৰিকভাৱে কামৰূপ মহানগৰ জিলাতেই কোভিড আক্ৰান্তৰ সংখ্যা সৰ্বাধিক পূৰ্বতেও আছিল আৰু এই বছৰ দেখিব পোৱা গৈছে যে এই সময়লৈকে সৰ্বাধিক আৰু আজি যোৱাকালিৰ দিনটোৰ আনকি 100 গৰাকী লোক আক্ৰান্ত হৈছিল আৰু বাকী যদি চোৱা হয় 1173 গৰাকী লোক এই মুহূৰ্তত সমগ্ৰ ৰাজ্যত কোভিড আক্ৰান্ত হৈ এই মুহূৰ্তত চিকিৎসাধীন হৈ আছে হেয়া হৈছে চৰকাৰী এনএইচএমৰ তথ্য আৰু বিপৰীতে যদি চোৱা হয় তেতিয়াহ'লে দেখিব পোৱা গৈছে ক্ৰমাগতভাৱে প্ৰতিটো সপ্তাহত কোভিডৰ আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে আৰু এই বিষয়টো সূচাইছে যে কোভিডৰ সংক্ৰমণ আৰু অধিক ভয়ংকৰ হ'ব নেকি তাক লৈ বহুখিনি প্ৰশ্ন অৱতাৰণা হৈছে কিছুদিন পূৰ্বে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই উল্লেখ কৰিছে যে এই কোভিডক লৈ কোনো ধৰণৰ চিন্তাৰ কাৰণ নাই যদিওবা সাৱধানতামূলকভাৱেই যিখিনি ব্যৱস্থা সেইখিনি পূৰ্বতে গ্ৰহণ কৰি অহা ব্যৱস্থাসমূহ সাৱধানতা অৱলম্বন কৰাৰ কথা কোৱা হৈছে কিন্তু দেখিব পোৱা গৈছে যে কোভিডক লৈ সজাগ সচেতনতা তেনেই আচলতে পূৰ্বৰ যি ধৰণে দেখিব পোৱা গৈছিলে এইবাৰ এই মুহূৰ্তলৈকে দেখিবলৈ পোৱা হোৱা নাই আপুনি ইতিমধ্যে উল্লেখ কৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকগৰাকীয়ে তৃতীয়বাৰৰ বাবে কোভিড আক্ৰান্ত হৈছে আৰু এই তেখেতেও বৰ্তমান চিকিৎসাধীন হৈ আছে আৰু পূৰ্বতকৈ কোৱা হৈছিলে যে যিহেতুকে আমি চিকিৎসকৰ ভাষ্য দুদিন পূৰ্বে সংগ্ৰহ কৰিছিলোঁ আৰু কোৱা হৈছিলে পূৰ্বৰ দৰে আচলতে লক্ষণ আছে আৰু সেই পূৰ্বৰ দৰে আচলতে জটিল কিছু নহয় বুলি তেখেতসকলে উল্লেখ কৰিছে চিকিৎসকৰ তৰফৰ পৰা আচলতে এই আজিৰ মৃত্যুৰ এই খবৰটোৱে পুনৰবাৰ শংকিত কৰিছে নিশ্চয়কৈ জনতাক যে কোভিডৰ সংক্ৰমণৰ আৰু অধিক ভয়াৱহতা বৃদ্ধি পাব নেকি আৰু জটিল পৰিৱেশ ধাৰণ কৰিব নেকি তাক লৈ প্ৰশ্ন অৱতাৰণা হৈছে নিশ্চয় বলেন আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আগবঢ়ালোঁ ইতিমধ্যে আমি কৈছোঁ যে বুষ্টাৰ ড'জ যাক চৰকাৰী ভাষাত প্ৰিকশ্যনাৰী ড'জ বুলি কোৱা হৈছে সেই প্ৰিকশ্যনাৰী ড'জ অৰ্থাৎ তৃতীয়টো ড'জ লোৱাটো বাধ্যতামূলক যিসকলৰ ইতিমধ্যেই দ্বিতীয়টো ড'জ লোৱাৰ পাছত 6 মাহ উকলি গৈছে কাৰণ নতুন নিৰ্দেশনা অনুসৰি পূৰ্বৰ 9 মাহৰ সলনি এতিয়া 6 মাহলৈকে ব্যৱধান হ্ৰাস কৰা হৈছে অৰ্থাৎ দ্বিতীয় ড'জটো লোৱাৰ পাছত আপুনি 6 মাহৰ পিছত বা 6 মাহৰ ব্যৱধানত তৃতীয়টো ড'জ অৰ্থাৎ প্ৰিকশ্যন
প্ৰিকশ্যনাৰী ড'জটো ল'ব পাৰিব, যিটোক বুষ্টাৰ ড'জ বুলিও বিভিন্নজনে উল্লেখ কৰে। এইখিনি হ'ল স্বাস্থ্য বিভাগৰ নীতি নিৰ্দেশনাৰ খবৰ। সমান্তৰালভাৱে কোভিড আক্ৰান্তৰ সংখ্যা যিহেতু বৃদ্ধি পাইছে, ইতিমধ্যে আমি উল্লেখ কৰিছোঁ বিগত 24 ঘণ্টাত অসমত পজিটিভিটিৰ হাৰ হৈছে 10.38%। জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী চিনজো আবে গুলীবিদ্ধ হোৱাৰ খবৰ আহিছে। কোনো আততায়ীৰ গুলীত গুলীবিদ্ধ হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী। ইতিমধ্যে গুলীচালনা কৰা আততায়ীজনক গ্ৰেপ্তাৰ কৰা হৈছে। জাপান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আততায়ীটোক। প্ৰাক্তন প্ৰধানমন্ত্ৰী চিনজো আবেৰ বুকুত লাগিছে গুলী। জাপানৰ নাৰা চহৰত সংঘটিত হৈছে এই ঘটনা। চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক। এই ঘটনা সন্দৰ্ভত আৰক্ষীৰ অভিযান বৰ্তমান আৰম্ভ হৈছে, তদন্ত চলাই আছে, কিন্তু বিশদ বিৱৰণী এতিয়ালৈকে অৱশ্যে প্ৰকাশ কৰা হোৱা নাই। কি কাৰণত জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী আততায়ীৰ টাৰ্গেট হৈ পৰিল তাক লৈও প্ৰশ্ন উত্থাপন হৈছে। যি কি নহওক, প্ৰাথমিক অৱস্থাত তেওঁৰ চিকিৎসাৰ ওপৰত গুৰুত্ব দিয়া হৈছে, যিহেতু বুকুত গুলী লাগিছে জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ। সমান্তৰালভাৱে আততায়ীটোক গ্ৰেপ্তাৰ কৰি বৰ্তমান সোধপোছ অব্যাহত ৰখা হৈছে। কিন্তু সমগ্ৰ ঘটনাৰ পাছতেই জাপানত হাহাকাৰ লাগিছে। জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী চিনজো আবে গুলীবিদ্ধ হৈছে। কোনো আততায়ীৰ গুলীত গুলীবিদ্ধ হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী। এখন সভাত ভাষণ দি থকা সময়তেই হঠাৎ গুলীচালনা কৰে আততায়ীয়ে। ইতিমধ্যে গুলীচালনা কৰা সেই আততায়ীক গ্ৰেপ্তাৰ কৰাৰ খবৰ আমি আপোনালোকক জনাইছোঁ। বৰ্তমান সোধপোছ চলাই থকা হৈছে সেই আততায়ীটোৰ ওপৰত। প্ৰাক্তন প্ৰধানমন্ত্ৰী চিনজো আবেৰ বুকুত গুলী লাগিছে। জাপানৰ নাৰা চহৰত সংঘটিত হৈছে এই ঘটনা। এখন সভাত তেওঁ অংশ লৈছিল, সেই সময়তে হঠাৎ গুলীচালনা সংঘটিত হয়। বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী। বৰ্তমান আৰক্ষীৰ তদন্ত চলি আছে এই সমগ্ৰ ঘটনা সন্দৰ্ভত। গুৱাহাটী মহানগৰীৰ সমীপৰ তেতেলীয়াত পথ দুৰ্ঘটনা সংঘটিত হৈছে। দুগ্ধজাত সামগ্ৰী কঢ়িওৱা বাহনক খুন্দা মাৰি নৈশ আছে। এই দুৰ্ঘটনাত আহত হৈছে দুগ্ধজাত সামগ্ৰী কঢ়িওৱা বাহনৰ চালক। জাগিৰোডৰ সীতাজখলাৰ পৰা গুৱাহাটী অভিমুখী আছিল এই বাহনখন। ৰাজপথত সিঁচৰিত হৈ পৰে দুগ্ধজাত সামগ্ৰী। আহত হৈছে বাহন চালক, লগে লগে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। এয়া মহানগৰীৰ সমীপৰ তেতেলীয়াত পথ দুৰ্ঘটনাৰ খবৰ আমি জনাইছোঁ। দুগ্ধজাত সামগ্ৰী কঢ়িওৱা বাহনক খুন্দা মাৰে নৈশ আছে। এই দুৰ্ঘটনাত আহত হৈছে দুগ্ধজাত সামগ্ৰী কঢ়িওৱা বাহনৰ চালক। জাগিৰোডৰ সীতাজখলাৰ পৰা গুৱাহাটী অভিমুখী আছিল বাহনখন। ৰাজপথত সিঁচৰিত হৈ পৰে দুগ্ধজাত সামগ্ৰী। আহত বাহন চালকক লগে লগে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আমাৰ আমলিগাঁৱত সীতাজখলাৰ পৰা মানে প্ৰডাক্টখিনি লৈ পেলাই গুৱাহাটীলৈ গৈ আছিলে। আমাৰ এখন নলবাৰীলৈকে যায় ৰাতিপুৱা। পিছফালৰ পৰা মানে ছুপাৰ এখনে, আমাৰ আপাৰ আছামৰ পৰা আহি থকা ছুপাৰ এখনে মানে পিছফালৰ পৰা খুন্দিয়াই দি পেলাই গাড়ীখন ৰেলিঙত লাগি পেলাই মানে ঘূৰি পেলাই সেইখিনি পাল্টি মাৰিলে। তো ড্ৰাইভাৰৰ মাথাত দুখ পাইছে, তেখেতক হস্পিটেলত নিয়া হৈছে। তো এইখিনি তাৰপিছত মোক কল কৰাৰ পিছত মোৰ ঘৰৰ ক্ষেত্ৰত মই গুচি আহিলোঁ। মই 15 মিনিটমান পিছতে গুচি আহিলোঁ। আহি পেলাই দেখিলোঁ গোটেই প্ৰডাক্টখিনি ইয়াত চিলিলি বিদিলি হৈ আছে। মানে যিখিনি বাহিৰ ওলাইছিল, যিখিনি ভাল আছিল, লোকেল মানুহবিলাকে দুই এটা লৈ গ'ল। ডিব্ৰুগড়ৰ পৰা আহিছে এটা ডাঙৰ খবৰ, য'ত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। 3 যুৱকৰ বাবেই আত্মহত্যা কৰিছে বিনীত বাগৰিয়া নামৰ এজন যুৱকে। আত্মহত্যাৰ পূৰ্বে ভিডিঅ' বনালে বিনীত বাগৰিয়াই। ভাৰতীয় যুৱকে কৰিছিল মানসিক নিৰ্যাতন, সেই ভিডিঅ'ত বৰ্ণনা কৰিছে বিনীত বাগৰিয়াই। আত্মহত্যাৰ পূৰ্বেই এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছিল। 3 যুৱকৰ নাম উল্লেখ কৰা হৈছে ক্ৰমে সঞ্জয় শৰ্মা, নিশান্ত আৰু বৈদুল্লাহ খান। 3 যুৱকৰ বিৰুদ্ধে থানাত গোচৰ দিছিল পিতৃয়ে। পিতৃয়ে ছ'চিয়েল মিডিয়া যোগেও সহায় বিচাৰিছিল আৰক্ষীৰ। আৰক্ষীৰ ওচৰত ন্যায় নাপাই বাছি লৈছে আত্মহত্যাৰ পথ। দুৰ্ভাগ্যজনক এই ঘটনা সংঘটিত হৈছে উজনি অসমৰ ডিব্ৰুগড়ত। এক চাঞ্চল্যকৰ ঘটনা। 3 যুৱকৰ বাবেই আত্মহত্যা কৰিলে বিনীত বাগৰিয়া নামৰ এজন যুৱকে। আত্মহত্যাৰ পূৰ্বে ভিডিঅ' প্ৰস্তুত কৰিলে বিনীত বাগৰিয়াই। সেই ভিডিঅ'ত তেওঁ সকলো কথা বৰ্ণনাও কৰিলে। ভাৰতীয় যুৱকে মানসিক নিৰ্যাতন কৰা বুলি অভিযোগ আনিছে সেই ভিডিঅ'ত বিনীত বাগৰিয়া নামৰ যুৱকজনে, যিজনে আত্মহত্যাৰ পথ বাছি লৈছে। আৰু যি 3 যুৱকৰ নাম উল্লেখ কৰা হৈছে, সেই 3 যুৱকৰ নামসমূহ হৈছে ক্ৰমে সঞ্জয় শৰ্মা, নিশান্ত আৰু বৈদুল্লাহ খান। এই 3 যুৱকৰ বিৰুদ্ধে থানাত গোচৰো দিয়া হৈছিল, কিন্তু আৰক্ষীয়ে বিশেষ পদক্ষেপ গ্ৰহণ নকৰিলে, যাৰ বাবে আত্মহত্যাৰ দৰে চৰম পন্থা বাছি ল'লে এই যুৱকজনে। आज हम अपना लाइफ से एकदम परेशान हो गया और हम अपना लाइफ एंड करना चाहते हैं। इसका बहुत बड़ा रीज़न बोल सकते हैं आप, तो ये जो नीचे का दुकान जो है उसका जो डेली का नाटक है, उसके बाद अब हमसे और नहीं होता है। पहले तो अच्छा 7 साल से 12 तो दे नहीं रहा था,
अब थ्रेटनिंग वेटनिंग और बहुत सारी चीज़ हो रहा है और मेरे से इतना स्ट्रेस अब हैंडल नहीं हो रहा है। जितना कर सकता था कर लिया। अब उस दिन मेरे पापा को भी थ्रेटन किया, मेरे को भी थ्रेटन किया, गाली गलौज किया, घर के आगे लड़का बुलाया, संजय, निशांत, बैदुल्ला खान। और उस दिन तो संजय शायद नीचे नहीं आया था, बट संजय को ही तुम लोग दुकान दिया था। आज मेन मास्टरमाइंड तो वही है। पापा को भी फ़ोन करके थ्रेटनिंग वही दिया था, उसके बाद बैदुल्ला खान मेरे को दिया था। और उस दिन पता नहीं और एक लड़का आया था, क्या नाम था, ट्रू कॉलर में अजीज़ खान या एजाज़ खान कुछ लिखा के आया था। तो यही अब हम ये चीज़ से परेशान हो गया, तो इसके कारण हम अपना ज़िंदगी एंड करना चाहते हैं। और आई होप कि मेरा जाने के बाद एटलीस्ट अब ये दुकान खाली हो जाए, हम लोग को जो रेंट मिलना है वो मिल जाए और उन लोगों को जो सज़ा मिलना चाहिए मिले। आई एम सॉरी मम्मी, हमको नहीं करना चाहिए, तुमको पता है, बट मेरे पास कोई ऑप्शन नहीं है। आपका बेटा उतना स्ट्रॉन्ग नहीं है कि नीचे बहुत लोग जमा होके धमकी दे रहे हैं। करीब 40-50 लोग जमा थे। उस दिन मैं यहाँ नहीं था, मैं तिनसुकिया था। तो मैंने अरुण भैया ने फ़ोन किया था, मैंने उनको बोला कि मिंटू को बोलो कि एक बार जाए देखे कैसे क्या है कहानी। सोनू को भी मैंने बोला, तो वो भी बोला कि हाँ चाचा ये सब प्रॉब्लम कर रहा है, नीचे से सब धमकी दे रहा है, बहुत जन जमा होकर रखा हुआ है। ये टॉर्चर बहुत दिन से शायद चल रहा था। वो लोग फ़ोन पे मैसेजेस कर रहे हैं और फ़ोन करके उसको धमकी दे रहे हैं, बहुत गंदी गंदी तरीके से बात करते हैं। इसको इतना छोटा बच्चा, आज तक इसने कभी कुछ गलत किया ही नहीं, एनिमल वेलफेयर के साथ एसोसिएटेड था, हर सोशल समाज का काम में हमेशा लगा हुआ रहता था। कभी कुछ उसका सुनेंगे नहीं, जो सुनेंगे अच्छा ही सुनेंगे। नीचे उन लोग एक कोई बोर्ड लगा रखे थे, तो इन्होंने कहा था, कैलाश ने कहा था कि बोर्ड हटा लो, सामने पड़ा है, नीचे का लिफ्ट का काम हो रहा था। मैंने कहा नहीं हटाएगा, क्या कर लेगा तुम, क्या। तो ये क्या बात बोला, तो बोला हाँ हमारा बाप का ही मकान है, ये तो हमारा बाप का है। तो बोला बाप का क्या। फिर संजय ने फ़ोन किया, संजय ने कहा कि ना सारा मकान उकान सब तोड़ देगा हम, क्या आप ये सब बोलता है। तो ये बोला हाँ हटा दो ये सब, कब से बोल रहा है, न तो इन लोग कभी रेंट देते हैं हम लोग को, कुछ नहीं। और फिर उसके बाद इनके पास भी बार बार फ़ोन आ रहा था, मेरा बेटा भी नहीं, सोनू, उसके पास थ्रेटनिंग दे रहा था, थ्रेटिंग दे रहा है कि क्या बैदुल्ला ना, क्या नाम है उसका, हाँ वो भी, हाँ भाईदुल्ला। तो उसने कहा था कि तुम बाहर आओ, तुमको बताएगा हम, ये करेगा वो करेगा, तुम्हारा बाप ऐसे बोला वैसे बोला। तो बोला बाप तो हमारा कुछ गलत नहीं बोला, सब ठीक ही बोला, उसको हटाने के लिए बोला है। और रेंट भी नहीं दे रहा है। रेंट तो 2 महीना दिए थे बस। थाना में केस उस भी दिया हुआ है। और हम लोग थाना में सुनवाई नहीं हुआ नहीं, कोई सुनवाई नहीं। इन्होंने ट्वीट भी किया था, हम लोग बार बार पुलिस के पास भी जा रहे थे, फिर केस रजिस्टर्ड हुआ, पूछे तो बोले केस रजिस्टर्ड ही नहीं हुआ है। অৱশেষত কোকৰাঝাৰৰ গৌৰাং নৈত অন্তৰীশ শৰ্মাৰ মৃতদেহ উদ্ধাৰ কৰা হ'ল। বিবি ইঞ্জিনিয়াৰিং কলেজৰ ছাত্ৰ অন্তৰীশ শৰ্মা গৌৰাং নৈত গা ধুবলৈ গৈ সন্ধানহীন হৈ আছিল ছাত্ৰজন। 3 দিনৰ মূৰত উদ্ধাৰ হৈছে ছাত্ৰজনৰ মৃতদেহ। নদীৰ পশ্চিম প্ৰান্তৰ পাৰ্কোপাইনত লাগি আছিল মৃতদেহটো। SDRFৰ অভিযানত আজি পুৱা উদ্ধাৰ কৰা হয় সেই মৃতদেহটো। মৃত ছাত্ৰজনৰ ঘৰ কামৰূপৰ মিৰ্জাত। আমি পুনৰবাৰ জনাইছোঁ, কোকৰাঝাৰৰ গৌৰাং নৈত অৱশেষত উদ্ধাৰ হ'ল অন্তৰীশ শৰ্মাৰ মৃতদেহ। বিবি ইঞ্জিনিয়াৰিং কলেজৰ ছাত্ৰ অন্তৰীশ শৰ্মা গৌৰাং নৈত গা ধুবলৈ গৈ সন্ধানহীন হৈ আছিল ছাত্ৰজন। 3 দিনৰ মূৰত উদ্ধাৰ হয় ছাত্ৰজনৰ মৃতদেহ। নদীৰ পশ্চিম প্ৰান্তৰ পাৰ্কোপাইনত লাগি আছিল মৃতদেহটো। SDRFৰ অভিযানত আজি পুৱা উদ্ধাৰ হয় সেই মৃতদেহটো। মৃত ছাত্ৰজনৰ ঘৰ কামৰূপৰ মিৰ্জাত। ইঞ্জিনিয়াৰিং কলেজৰ 5জন ষ্টুডেণ্টছে গৌৰাং নদীত মানে গা ধুব আহোঁতে তাৰে এজন অন্তৰীক্ষ শৰ্মা নামৰ ল'ৰাজনে পানীত ডুবি নিৰুদ্দেশ হৈ আছিলে। আৰু 6 তাৰিখৰ পৰা আমাৰ SDRF টিমে অপাৰেশ্যন কৰা আৰম্ভ কৰিছিলে। আৰু আজি 3 দিনৰ অন্তত আজি ৰাতিপুৱা 6টামান বজাত অন্তৰীক্ষ শৰ্মাৰ ডেড বডিটো ঘটনাৰ স্থলীৰ পৰা প্ৰায় 1.5 কিলোমিটাৰমান ডাউন ষ্ট্ৰীমত পোৱা গৈছে। আমি 6 তাৰিখে 3:30 বজাত আহিছিলোঁ, 6 তাৰিখ কৰিলোঁ, তাৰপিছত 7 তাৰিখেও কৰিলোঁ। আমি গোটেই দিনটো ৰাতিপুৱা 5টা বজাৰ পৰা সন্ধিয়া 7টালৈকে আমি মোটামুটি ৰেস্কিউ অপাৰেশ্যন চলাইছোঁ। আৰু আজি আকৌ ৰাতিপুৱা 5:30 বজাত আহিলোঁ, আহি আমি এতিয়া পাবলৈ সক্ষম হৈছোঁ। এবাৰ খবৰ মেঘালয়ৰ পশ্চিম গাৰো পাহাৰৰ, য'ত সংঘটিত হৈছে পথ দুৰ্ঘটনা। দ খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী নৈশ বাছ। গোমাইজোৰাত সংঘটিত হৈছে এই ভয়াৱহ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰে বাছখন। এই দুৰ্ঘটনাত 20 জনৰো অধিক যাত্ৰী আহত হৈছে। গুৱাহাটীৰ পৰা মানকাছৰ অভিমুখী আছিল নৈশ বাছখন। নিশা প্ৰায় 2 মান বজাত সংঘটিত হয় এই দুৰ্ঘটনা। আহতসকলক ভাইটবাৰী স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয়।
মেঘালয়ৰ পশ্চিম গাৰো পাহাৰত এই পথ দুৰ্ঘটনা সংঘটিত হৈছে খাৱৈত বাগৰি পৰিল এখন যাত্ৰীবাহী নৈশ বাছ গুমাইজোৰাত সংঘটিত হৈছে ভয়াৱহ পথ দুৰ্ঘটনাটো নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰি পৰে বাছখন 20 জনৰো অধিক যাত্ৰী এই দুৰ্ঘটনাত আহত হৈছে গুৱাহাটীৰ পৰা মানকাছাৰ অভিমুখী আছিল নৈশ বাছখন নিশা প্ৰায় 2 মান বজাত সংঘটিত হয় এই পথ দুৰ্ঘটনা বৰ্তমান আহতসকলক ভাইটবাৰী স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে গাড়ীটো শব্দ মানে পুৰা শব্দ হোৱাৰ পিছত আমি দৌৰি আহি দেখিলোঁ গাড়ীটো মানে পাকাৰত পৰি গ'ল তাৰপিছত আমি ঘৰৰ পৰা মানে কিবা এই বস্তু হাতুৰি ইঠা লৈ আহি মানে এই কাইজবিলাক ডাঙে ভাঙি মানুহবিলাক এটা এটাকৈ ওলাই দিলোঁ আৰু কি কিমানজন যাত্ৰী আছিলে গাড়ী লোড আছিলে মানে ফুল মানুহ আছিলে মানে সিট কেপাচিটিৰ বাহিৰেও মানুহ আছিলে আপোনালোকে ড্ৰাইভাৰক লগ পাইছিল নেকি না আমি আহি ড্ৰাইভাৰক দেখা পাইছোঁ কিন্তু সি দৌৰ মাৰিলে গাড়ীৰ পৰা নামি দৌৰ মাৰিলে তাৰপিছত আমি মানুহ উদ্ধাৰ কৰিম না ড্ৰাইভাৰৰ পিছে পিছে দৌৰাম আমি যোৱা নাই মানুহখিনি ওলাই দিলোঁ আৰু কি এবাৰ কেৰালাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে নেৰানেপেৰা বৰষুণ আৰু ধুমুহাৰ বাবে তাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে আগন্তুক 5 দিনৰ বাবে ৰেড এলাৰ্ট জাৰি কৰা হৈছে কেৰালাত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা এই এলাৰ্ট জাৰি কেৰালাৰ আটাইকেইখন জিলাতে সতৰ্কতা বাণী জাৰি কৰা হৈছে ৰাজ্যখনৰ 5খনকৈ নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে ৰাজ্যখনৰ 3টাকৈ ডেমতো সতৰ্কতা জাৰি কৰা হৈছে ভয়াৱহ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ঠায়ে ঠায়ে উদ্ধাৰকাৰী দল নিয়োগ কৰা হৈছে যেহেতু কেৰালাত বহুকেইটা নদীবান্ধো আছে সেই নদীবান্ধসমূহৰ ক্ষেত্ৰতো সতৰ্কতা জাৰি কৰা হৈছে মুঠতে ভয়াৱহ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ উদ্ধাৰকাৰী দলকো নিয়োগ কৰি থোৱা হৈছে কেৰালাৰ খবৰ য'ত ৰেড এলাৰ্ট জাৰি কৰা হৈছে নেৰানেপেৰা বৰষুণ আৰু ধুমুহাৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিবলৈ বাধ্য হৈছে চৰকাৰে আগন্তুক 5 দিনৰ বাবে এই ৰেড এলাৰ্ট জাৰি কৰা হৈছে আনফালে গুজৰাটৰ দ্বাৰকাত বানত উটি গ'ল এখন বাহন প্ৰলয়ংকৰী বানৰ কোবাল সোঁতত বাহনৰ লগতে 3 চালকসহ আৰোহী উটি গ'ল বানপানীত দ্বাৰকাৰ ভদুৱা গাঁৱত সংঘটিত হৈছে এই ঘটনা অৱশ্যে অগ্নিনিৰ্বাপক বাহিনীৰ এটা দলে উদ্ধাৰ কৰে লোক 3জনক এয়া হৈছে প্ৰকৃতিৰ ৰুষ্টৰূপ বিভিন্ন প্ৰান্তত আৰু গুজৰাটৰ দ্বাৰকাতো বানপানী হৈছে এই বানপানীৰ প্ৰলয়ংকৰী ৰূপ ইতিমধ্যে দেখা গৈছে আৰু এই বানপানীৰ ফলত বিভিন্নজনৰ হাহাকাৰ অৱস্থা হৈছে এখন বাহন দেখুৱাইছো যিখন বাহন বানপানীত উটি গ'ল প্ৰলয়ংকৰী বানৰ কোবাল সোঁতত বাহনৰ লগতে 3 চালকসহ আৰোহী উটি গ'ল বহু দূৰলৈ উটি গৈছিল এই লোকসকল দ্বাৰকাৰ ভদুৱা গাঁৱত এই ঘটনা সংঘটিত হয় অৱশ্যে অগ্নিনিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী দলে এই লোক 3জনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় অসমৰ কলিয়াবৰৰ খবৰ য'ত 70 লাখ টকাৰ ড্ৰাগছ জব্দ হৈছে এই খবৰ আমি আপোনালোকক জনাম কিন্তু তাৰ পূৰ্বে গুজৰাটৰ খবৰো আপোনালোকক জনাই আছো দ্বাৰকাৰ ভদুৱা গাঁৱত সংঘটিত হৈছে এই ঘটনা য'ত বানপানীৰ ফলত এখন বাহন উটি গ'ল য'ত আছিল 3 চালক আৰু আৰোহী এজন চালকসহ আৰোহী 2জন আছিল দ্বাৰকাৰ ভদুৱা গাঁৱত এই ঘটনা সংঘটিত হৈছে অৱশ্যে অগ্নিনিৰ্বাপক বাহিনী বা উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান চলাই লোক 3জনক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বানপানীৰ প্ৰলয়ংকৰী ৰূপ ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তত দেখা গৈছে আৰু এই বানপানীৰ ফলত বহু ঠাইত ৰেড এলাৰ্ট জাৰি কৰা হৈছে বা নেৰানেপেৰা বৰষুণৰ বাবে সতৰ্কতামূলক এই পদক্ষেপসমূহ গ্ৰহণ কৰা হৈছে তাৰ মাজতে গুজৰাটৰ দ্বাৰকাৰ এই খবৰ য'ত বানত উটি গ'ল এখন বাহন এই দৃশ্য দেখুৱাই আছো কিন্তু কেৱল বাহন উটি যোৱাই নহয় ইতিমধ্যে এই বানপানীয়ে বহু লোকৰ খেতিবাতিৰ অনিষ্ট সাধন কৰিছে ঘৰ দুৱাৰৰ অনিষ্ট সাধন কৰিছে আনকি যাতায়াতৰ ক্ষেত্ৰত এতিয়া বাধাৰ প্ৰাচীৰ ৰূপে থিয় দিছে এই বানপানী আন প্ৰান্তৰ লোকৰ সৈতে এটা প্ৰান্তৰ লোকৰ যোগাযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে আৰু ঠায়ে ঠায়ে বিশেষকৈ দ্বাৰকা অঞ্চলত এতিয়া উদ্ধাৰকাৰী দলে ক্ষীপ্ৰগতিত উদ্ধাৰ অভিযান চলাই আছে কেইবাটাও উদ্ধাৰকাৰী বাহিনী তাত নামি পৰিছে
গুজৰাটৰ স্থানীয় অগ্নি নিৰ্বাপক বাহিনী সমান্তৰালভাৱে NDRF, SDRF আৰু আন উদ্ধাৰকাৰী দলে যুদ্ধগতিত এতিয়া উদ্ধাৰ অভিযান চলাই আছে। ইতিমধ্যে আমি আপোনালোকক জনাইছিলোঁ যে কলিয়াবৰৰ খবৰ দিম আৰু সেই কলিয়াবৰতে 70 লাখ টকাৰ ড্ৰাগছ জব্দ হৈছে। অসমৰ কলিয়াবৰৰ এই খবৰ আৰক্ষীৰ জালত পৰিছে মহিলাসহ 2 সৰবৰাহকাৰী। জখলাবন্ধাৰ আমগুৰিত 11টা চাবোনৰ বাকচত জব্দ হৈছে এই ড্ৰাগছখিনি। ডিমাপুৰৰ পৰা কলিয়াবৰৰ বৰঘুলিলৈ স্কুটিৰে আহি আছিল মহিলাসহ 2 সৰবৰাহকাৰী। কলিয়াবৰ মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত জখলাবন্ধা আৰক্ষী আৰু চুলুং আৰক্ষীৰ অভিযানত এই অভিযান চলিছিল। আমি আকৌ এবাৰ জনাইছোঁ এই অভিযানত সফলতা লাভ কৰা গৈছে। চুলুং আৰক্ষী আৰু কলিয়াবৰ আৰক্ষীৰ যৌথ অভিযান চলিছিল আৰু এই সফলতা অৰ্জন কৰা হৈছে। 70 লাখ টকাৰ ড্ৰাগছ জব্দ হৈছে। আৰক্ষীৰ জালত পৰিছে মহিলাসহ 2 সৰবৰাহকাৰী। জখলাবন্ধাৰ আমগুৰিত 11টা চাবোনৰ কেছত এই ড্ৰাগছখিনি জব্দ হৈছে। ডিমাপুৰৰ পৰা কলিয়াবৰৰ বৰঘুলিলৈ স্কুটিৰে আহি আছিল মহিলাসহ 2 সৰবৰাহকাৰী। এই সন্দৰ্ভত অধিক জনাব আমাৰ সাংবাদিক দিবাকৰ দাসে। ইতিমধ্যে আমি আপোনালোকক জনাইছোঁ যে কলিয়াবৰত 70 লাখ টকাৰ ড্ৰাগছ জব্দ হৈছে। আৰক্ষীৰ জালত পৰিছে মহিলাসহ 2 সৰবৰাহকাৰী। জখলাবন্ধাৰ আমগুৰিত 11টা চাবোনৰ কেছত এই ড্ৰাগছখিনি জব্দ হৈছে। ডিমাপুৰৰ পৰা কলিয়াবৰৰ বৰঘুলিলৈ স্কুটিৰে আহি আছিল মহিলাসহ 2 সৰবৰাহকাৰী। কলিয়াবৰ মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বতেই জখলাবন্ধা আৰক্ষী আৰু চুলুং আৰক্ষীৰ অভিযানত এই সফলতা লাভ কৰিছে আৰক্ষীয়ে। নিশাৰ ভাগত এই অভিযান চলিছিল। কিন্তু এই ঘটনা কেৱল কলিয়াবৰৰে নহয়, ধাৰাবাহিক গতিত যিহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভিযানসমূহ আৰক্ষীয়ে চলাই আছে, সফলতা অৰ্জন কৰা হৈছে। কিন্তু তাৰ পাছতো ড্ৰাগছ সৰবৰাহকাৰী থমকি ৰোৱা নাই। যিমানেই অভিযান চলোৱা হৈছে, যিমানেই ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ব কৰা হৈছে, সিমানেই যেন ড্ৰাগছ সৰবৰাহকাৰীসকলেও ব্যাপক ৰূপত ড্ৰাগছসমূহ সৰবৰাহ কৰিবলৈ চেষ্টা চলাই আছে। তাৰ মাজতে 2-এজন কৰায়ত্ব হৈছে, আন একাংশ আকৌ সাৰি যাবলৈও সক্ষম হৈছে। ইতিমধ্যে আমি আপোনালোকক জনাইছিলোঁ যে জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী চিনজো আবে গুলীবিদ্ধ হৈছে। আততায়ীৰ গুলীত গুলীবিদ্ধ হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী। এখন সভাত ভাষণ দি থকা সময়তেই হঠাৎ গুলীচালনা সংঘটিত হয়। ইতিমধ্যে গুলীচালনা কৰা আততায়ীক গ্ৰেপ্তাৰ কৰা হৈছে। জাপান আৰক্ষীয়ে বৰ্তমান তদন্ত চলাই আছে, কিন্তু বিশদভাৱে কোনো তথ্য সংবাদ মাধ্যমৰ সন্মুখত সদৰি কৰা নাই। কি কাৰণত, কিয় গুলীচালনা কৰিলে, কোনে গুলীচালনা কৰিবলৈ দিছিল, সেই সকলো কথা এতিয়াও অস্পষ্ট হৈ আছে। কিন্তু জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী চিনজো আবেৰ বুকুত গুলী লাগিছে। So today, 11:30 p.m., former Prime Minister Abe was shot during speech, and the fire department says that Prime Minister Abe seems to be under cardiac pulmonary arrest, and the police murdered a man in 40 under suspicion of attempted murder. So near the Yamato Saidaiju station, Abe was giving a speech, and he was shot by a hospital and sent to by an ambulance. And the police says that he's now under cardiac pulmonary arrest, and he's now taken by the helicopter to the Nara Medical University Hospital. He was now sent to Nara Medical University Hospital, and this was from about 12 p.m. He was first taken to hospital by ambulance, and then now the helicopter sent to Nara Medical University. And after in the afternoon,
energy camera. নাৰা shot মেডিকেল this ইউনিভাৰ্চিটি helicopter. হস্পিটেললৈ লগে লগে লৈ যোৱা হৈছে জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক ইতিমধ্যে আমি বৰ্ণনা শুনিছোঁ সেই বৰ্ণনা জাপানৰ পৰা বৰ্তমান আগবঢ়াই থকা হৈছে পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে এইখিনি তথ্য উল্লেখ কৰা হৈছে কিন্তু সমান্তৰালভাৱে ডাঙৰ খবৰটো এইটোৱে হৈছে যে আততায়ীগৰাকীক কোনে লক্ষ্য বান্ধি দিছিল কোনে নিৰ্দেশ দিছিল জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক গুলিয়াবলৈ এক ভয়ংকৰ পৰিকল্পনাৰ কথা হয়তো ইয়াত জড়িত হৈ থাকিব পাৰে নিহিত হৈ থাকিব পাৰে যি কি নহওক প্ৰথম অৱস্থাত তেওঁক গুলিবিদ্ধ হোৱাৰ লগে লগেই হেলিকপ্টাৰৰ সহায়ত নাৰা মেডিকেল ইউনিভাৰ্চিটি হস্পিটেললৈ লৈ যোৱা হ'ল তাত বৰ্তমান চিকিৎসাধীন হৈ আছে কিন্তু বুকুত গুলি লাগিছে জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ সমগ্ৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খলকনিৰ সৃষ্টি কৰা এটা খবৰ এখন দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীক গুলীচালনা কৰা হৈছে জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শিনজো আবে গুলিবিদ্ধ হৈছে আততায়ীক ইতিমধ্যে কৰায়ত্ব কৰা হৈছে যিজনে গুলীচালনা কৰিছিল হত্যাৰ লক্ষ্যৰে আহিছিল আততায়ী আৰক্ষীয়ে বৰ্তমান জেৰা চলাই আছে সেই আততায়ীৰ ওপৰত এখন সভাত ভাষণ দি থকা সময়তে হঠাৎ গুলীচালনা কৰে আততায়ীয়ে আৰু সেই আততায়ীৰ মুখমণ্ডল ইতিমধ্যে আমি লাভ কৰিছোঁ তেওঁৰ ফটো আমি লাভ কৰিছোঁ কিছু সময়ৰ পাছতে সেই ফটোখনো দেখুৱাম জাপান আৰক্ষীয়ে বৰ্তমান তদন্ত চলাই আছে সোধপোছ চলাই আছে আততায়ীজনৰ ওপৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী শিনজো আবেৰ বুকুত গুলি লাগিছে লগে লগে হেলিকপ্টাৰৰ সহায়ক তেওঁক জাপানৰ নাৰা মেডিকেল ইউনিভাৰ্চিটি হস্পিটেললৈ লৈ যোৱা হৈছে চিকিৎসালয়ত বৰ্তমান চিকিৎসা চলাই থকা হৈছে জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক কিন্তু সমগ্ৰ ঘটনা এতিয়া এক ডাঙৰ খবৰ হিচাপে বিবেচিত হৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এখন দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীক গুলীচালনা কৰা হৈছে যাৰ ফলত এতিয়া খলকনিৰ সৃষ্টি হৈছে হাহাকাৰ লাগিছে জাপানত আমি আকৌ এবাৰ কৈছোঁ জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শিনজো আবে গুলিবিদ্ধ হৈছে আততায়ীৰ গুলিত গুলিবিদ্ধ হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী যেহেতু এখন সভাত ভাষণৰ উদ্দেশ্যে তেওঁ গৈছিল আৰু ৰাজহুৱা সভাসমূহত তেওঁ এইকেইদিন ধাৰাবাহিকভাৱে অংশ লৈ আছিল আৰু তাৰ মাজতে এখন সভাত অংশ লোৱাৰ সময়তে হঠাৎ টাৰ্গেটত আহি পৰিল জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী তেওঁক লক্ষ্য কৰি গুলী চালালে আততায়ীয়ে বুকুত আঘাত পাইছে জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শিনজো আবে লগে লগে হেলিকপ্টাৰৰ সহায়ত তেওঁক জাপানৰ নাৰা মেডিকেল ইউনিভাৰ্চিটি হস্পিটেললৈ লৈ যোৱা হৈছে বৰ্তমান তেওঁ চিকিৎসাধীন কিন্তু সমগ্ৰ ঘটনাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ বিশ্বত আমি এবাৰ দেখুৱাইছোঁ সেই শ্বুটাৰজনৰ দৃশ্য যিজনে গুলী চলাইছিল টিভিৰ পৰ্দাত আমি সেই শ্বুটাৰজনক আপোনালোকক দেখুৱাইছোঁ কিছু মুখমণ্ডল দেখিবলৈ পোৱা গৈছে গুলীচালনা কৰা সেই শ্বুটাৰজনৰ লগে লগে অৱশ্যে তেওঁক গবা মাৰি ধৰা হয় আৰক্ষীৰ তৰফৰ পৰা কাৰণ আৰক্ষী তাত সষ্টমেই হৈ আছিল কিন্তু হঠাৎ নিৰাপত্তাৰ সুৰুঙা চাই গুলী চলাইছিলে আততায়ীজনে তো প্ৰশ্ন উঠিছে প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাত সুৰুঙা কেনেধৰণে থাকি গ'ল এই সুৰুঙা কেনেধৰণে হ'বলৈ পালে এই পৰিকল্পনাৰ সৈতে কিবা কাৰণত আৰক্ষীৰ লোক জড়িত নেকি তাক লৈও প্ৰশ্ন উত্থাপন হৈছে বা নিৰাপত্তা বাহিনীত যিসকল লোক নিয়োজিত আছিল তেওঁলোকৰ কোনোবা জড়িত হৈ থাকিব পাৰে নেকি সেই প্ৰশ্নটো উদয় হৈছে এতিয়ালৈকে অৱশ্যে কোনো কথাই স্পষ্ট হোৱা নাই আততায়ীক কৰায়ত্ব কৰি সোধপোছ চলাই আছে আৰক্ষীয়ে বৰ্তমানলৈকে বিশেষভাৱে সংবাদ মাধ্যমৰ সন্মুখত এই ক্ষেত্ৰত কোনো বিৱৰণী আগবঢ়োৱা হোৱা নাই জাপানৰ আৰক্ষীৰ তৰফৰ পৰা কিন্তু এগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰীক গুলীচালনা কৰা হৈছে তাকো ৰাজহুৱা সভাত যাক লৈ এতিয়া সমগ্ৰ দেশখন আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নিৰাপত্তাত সুৰুঙা কেনেধৰণে থাকি গ'ল তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে চোৰাংচোৱা ব্যৱস্থাক লৈও প্ৰশ্ন উত্থাপন হৈছে কাৰণ ইণ্টেলিজেন্স ব্যুৰোৰ দেশখনৰ কোনো তথ্য নাছিল নেকি ইণ্টেলিজেন্স ব্যুৰোৱে এই সন্দৰ্ভত কোনো ইনপুট দিয়া নাছিল নেকি সেই সন্দৰ্ভতে এতিয়া প্ৰশ্ন উত্থাপন হৈছে যি কি নহওক এই ঘটনাই কিন্তু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খলকনিৰ সৃষ্টি কৰিছে জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শিনজো আবে বুকুত গুলিবিদ্ধ হৈ বৰ্তমান নাৰা মেডিকেল ইউনিভাৰ্চিটি হস্পিটেলত চিকিৎসাধীন জাপানৰ পৰা কিছু দৃশ্য আহি আছে বৰ্তমান আমি সেই দৃশ্যসমূহ দেখুৱাই আছোঁ আৰু যেহেতু জাপানৰ স্থানীয় সংবাদ মাধ্যমে জাপানীজ ভাষাত সেইখিনি কথা বৰ্ণনা কৰি আছে আৰু আমি দুভাষীৰ সহায়ত সেইখিনি ভাষা ইংৰাজীলৈ অনুবাদ কৰি তথ্যখিনি লাভ কৰিবলৈ চেষ্টা কৰি আছোঁ নিউজ 18 নেটৱৰ্কে অহৰহ প্ৰতিটো তথ্য সংগ্ৰহ কৰি আছে জাপানৰ পৰা আৰু কিছু দৃশ্য সেই সময়ৰ যি সময়ত গুলীচালনা কৰা হৈছিল আপোনালোকক টিভিৰ পৰ্দাত দেখুৱাইছোঁ হঠাৎ আহিছিল সেই আততায়ী আৰু হঠাৎ আহি গুলীবৰ্ষণ কৰিলে লক্ষ্য হয়তো আছিল শিনজো আবেক হত্যা কৰাৰ কিন্তু সৌভাগ্যৰ বিষয় যে লগে লগে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বৰ্তমান
চিকিৎসাধীন চিনজো আবে কিন্তু সেই আততায়ীক কোনে পঠিয়াইছিল তাক লৈ প্ৰশ্ন উত্থাপন হৈছে আততায়ীয়ে যথেষ্ট পৰিকল্পনা কৰিছিল কাৰণ নিৰাপত্তা বাহিনীৰে বেষ্টিত হৈ থাকে সেই নিৰাপত্তা বাহিনীৰে বেষ্টিত হৈ থকা জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীকে টাৰ্গেট কৰা হ'ল কিন্তু নিৰাপত্তাত সুৰুঙা থাকি গ'ল এইকেইদিন অৱশ্যে ধাৰাবাহিকভাৱে কেইবাখনো সভাত তেওঁ অংশ লৈ আছিল আৰু তাৰেই অংশস্বৰূপে এই সভাখনো অনুষ্ঠিত কৰা হৈছিল সেই সভাখনৰ মাজতেই এই অঘটনটো সংঘটিত হ'ল ধাৰাবাহিক সভাৰ মাজতেই আজি অনুষ্ঠিত এই সভাত হঠাৎ আততায়ীয়ে টাৰ্গেট কৰি ল'লে জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক হয়তো ইয়াৰ পৰিকল্পনা বহু পূৰ্বে কৰা হৈছিল কিন্তু সকলো তথ্য স্পষ্ট হ'ব যেতিয়া আৰক্ষীয়ে সঠিক তদন্ত আগবঢ়াব বৰ্তমান সেই আততায়ীৰ ওপৰত জেৰা চলাই থকা হৈছে আৰু বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আছে জনাই থাকিম লাইভ আৱাৰত মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু